এভৰিৱান নমস্কাৰ সকলোকে আজি আহিছোঁ নগৰপাৰা ৰাস মহোৎসৱত আৰু নগৰপাৰা ৰাস মহোৎসৱটো কেনেধৰণে উদযাপন কৰা হয় আপোনালোকক দেখুৱাম তো ইয়াতেতো ইমান এনেকুৱা নাই বৰ্তমান এটা বিশেষ আকৰ্ষণ যে দেখুৱাব যাওঁ আপোনালোকক তো ভেৰি ইম্পৰ্টেণ্ট আৰু মোতকৈ মানে সকলোৱে আমাৰ কেদাৰনাথ মন্দিৰটো আপোনাৰ কাশ্মীৰত অৱস্থিত আছে ভাল লাগিছে মোৰ আৰু আহিছোঁ আগে পিছে মানে আজি বহুদিনৰ মূৰত আহিছোঁ চাই লওঁ কেনেকুৱা বস্তুবিলাক প্ৰথমে মূৰ্তিবিলাক চাই লওঁ বহুত কিবাকিবি ঘূৰাৰ সোমাই আহিছে আৰু বহুতো কিবাকিবি আহিছে মূৰ্তিবিলাক চাই লওঁ ফাৰ্ষ্ট মূৰ্তি এণ্ড ছেকেণ্ড মূৰ্তি এণ্ড থাৰ্ড মূৰ্তি বহুতবিলাক মূৰ্তি আছে চ' সকলো ধৰণটো দেখুৱাটো পচিবল নহ'ব চ' মই যিখিনি পাৰিছোঁ সেইখিনি দেখিছোঁ বাট নগৰপাৰা ৰাস মহোৎসৱ বহুত ডাঙৰ হয় আপোনালোকে আহিব এবাৰ নিশ্চয় নগৰপাৰা ৰাস মহোৎসৱত এবাৰ ৰাস চাই যাব এবাৰ নগৰপাৰা ৰাস মহোৎসৱৰ পৰা কেনেকুৱা এটা ফিল্ড হয় বাট নগৰপাৰা ৰাস মহোৎসৱত আপোনালোকে কিবা বেলেগ এটা ফিল্ড পাব যেনেকৈ নলবাৰীৰ মহোৎসৱখন অসমৰ ভিতৰত ফাৰ্ষ্ট নম্বৰ 1 হ'ব পাৰে বাট নগৰপাৰাখনৰ এখন অন্যতম ৰাস মহোৎসৱ হয় যোনখন আমাৰ মানে অসমৰ নম্বৰ 1 নহ'ব পাৰে কিন্তু নগৰপাৰাখনৰ আজি মানে বহুত ভাল নাম ৰাখি আহিছে আৰু বৰ্তমানলৈকে যি দেখা পাইছোঁ নগৰপাৰাখন বহুত মানে ভাল পক্ষত যাই আছে আৰু ৰাস মহোৎসৱখন দিনক দিনে ডেভেলপ হৈ আছে আজি 93 ইয়াৰ্ছ হৈ গ'ল বৰ্তমানলৈকে ৰাস মহোৎসৱ কৰা ত' ভাল লাগিছে বৰ্তমান দুদিনমান আগত আমাৰ সকলোৰে চিনাকি ইণ্ডিয়ান আইডলৰ নাহিদ আফ্ৰিন আহি গ'ল আৰু বহুতো ছিংগাৰ আহিবলগীয়া আছে যেনেকৈ নীল আকাশ আৰু বহুতো এনেকুৱা ছিংগাৰ আহিবলগীয়া আছে ত' আমাৰ মাজতো এনেকুৱা কোনো নাই আমি যিখিনি দেখিব পাৰোঁ সেইখিনি দেখিবলৈ আপোনাক আৰু লগতেতো ক'বলগীয়া নাই এইটো এটা ৰহস্য আছে মানে শ্ৰীকৃষ্ণই যেতিয়া জন্মৰ পিছত তেওঁক এখন সাগৰ এখন পাৰ হৈ পেলাই আনিছিলে আৰু সেই সাগৰখন পাৰ হৈ পেলাই আনিছিলে একমাত্ৰ ত' চাব লাগে মানে এইবিলাক কিছুমান ৰাস মহোৎসৱৰ মানে এনেকুৱা মূৰ্তিৰে প্ৰতিমূৰ্তিৰে কিছুমান এনেকুৱা ধৰণৰ বস্তু প্ৰতিফলিত কৰা হয় য'ত আপোনালোকে মানে ভাবিব নোৱাৰে চ' চাপ কেনেকুৱা লাগে আৰু নগৰপাৰা ৰাস মহোৎসৱ 93 ইয়াৰ্ছ বৰ্তমানলৈকে পাতিলে আৰু ভৱিষ্যত ভাল হ'ব বুলি আশা কৰিছোঁ আৰু অনাগত দিনত ইয়াতকৈ ডেভেলপ হ'ব আৰু ধুনীয়া ধুনীয়া আমি কিবা চাব পাম আৰু নগৰপাৰা ৰাস মহোৎসৱ ইমান দূৰৰ নহয় চ' যিনে দেখিলে বৰ্তমান ভালে লাগিলে চ' হেল্ল' এভৰিৱান সকলোৱে চাই থাকিব নিশ্চয় মোৰ ব্লগটো বাই